ডিয়াৰ ষ্টুডেণ্টছ, আজি মই এই ভিডিঅ'ৰ জৰিয়তে ক্লাছ 10ৰ দ্য টেল অফ কাষ্টাৰ্ড ড্ৰেগনৰ কুৱেশ্যন এনচাৰ্ছ লৈছোঁ। এইটো পেপাৰৰ পৰা ৰাইমিং ৱাৰ্ডছ আহিব। তোমালোকে পয়েমটো ভালকৈ ৰিডিং কৰিবা 2 টাইমছ 3 টাইমছ, তেতিয়াহ'লে ৰাইমিং ৱাৰ্ডছকেইটা পাৰিবা। মই কুৱেশ্যন এনচাৰ্ছখিনি তোমালোকলৈ আগবঢ়াইছোঁ। নাম্বাৰ 1, দ্য কেৰেক্টাৰ্ছ ইন দ্য পয়েম। পয়েমত থকা কেৰেক্টাৰকেইটা কি কি? এ লিটল গাৰ্ল বেলিণ্ডা, অৰ্থাৎ নেম বেলিণ্ডা। এ ব্লেক কিটেন, নেম আছিল ইংক। এ লিটল গ্ৰে মাউচ, ব্লিংক। এ লিটল য়েলো ডগ, মাষ্টাৰ্ড। এ লিটল পেট ড্ৰেগন, কাষ্টাৰ্ড। এণ্ড এ পাইৰেট। এই 6টা কেৰেক্টাৰক লৈ এই কবিতাটো লিখা হৈছে। নাম্বাৰ 2, হোৱাট ইজ এ বেলাড? বেলাড কি? এনচাৰ, এ বেলাড ইজ এ ছং অৰ এ পয়েম ডেট টেলছ এ ষ্টৰি। এটা বেলাড এটা গান হয়, এটা কবিতা হয়, যিটো গানৰ পৰা, যিটো কবিতাৰ পৰা আমি এটা ষ্টৰি জানো। আমাক গানৰ আকাৰত বা পয়েমৰ আকাৰত আমাক এটা ষ্টৰি কয়। ইট নেৰেটছ দ্য টেলছ অফ ফেলাৰ হিৰোইজিম। এটি আমাক সাহসৰ কথা, আমাক বীৰত্বৰ কথা কয়। 3 নম্বৰ, হুৱেৰ ডিড বেলিণ্ডা লিভ? বেলিণ্ডাই ক'ত বাস কৰিছিল? এনচাৰ, বেলিণ্ডা লিভড ইন এ লিটল হোৱাইট হাউচ। বেলিণ্ডা এটা সৰু বগা ঘৰত বাস কৰিছিল। 4 নম্বৰ, হু এলছ লিভ উইথ বেলিণ্ডা? বেলিণ্ডাৰ লগত কোনে বাস কৰিছিল? এনচাৰ, এ ব্লেক কিটেন নেম ইংক। এটা ব্লেক কিটেন আছিল, নাম আছিল ইংক। এ গ্ৰে মাউচ, এটা নিগনি আছিল, নেম আছিল ব্লিংক। এ লিটল য়েলো ডগ, নেম মাষ্টাৰ্ড, আৰু কুকুৰটোৰ নাম আছিল মাষ্টাৰ্ড। এণ্ড এ লিটল পেট ড্ৰেগন, আৰু এটা পোহনীয়া ড্ৰেগন আছিল, নেম কাষ্টাৰ্ড, আৰু ড্ৰেগনৰ নামটো আছিল কাষ্টাৰ্ড। লিভ উইথ বেলিণ্ডা, বেলিণ্ডাৰ সৈতে বাস কৰিছিল। 5 নম্বৰ, ডেছক্ৰাইব দ্য ফিজিকেল এপিয়াৰেঞ্চ অফ কাষ্টাৰ্ড। কাষ্টাৰ্ডৰ শাৰীৰিক গঠন বা কাষ্টাৰ্ডটো কেনেকুৱা দেখি, এইটো বৰ্ণনা কৰা। এনচাৰ, কাষ্টাৰ্ড দ্য ড্ৰেগন লুক লাইক এ ফেৰচিয়াছ ক্ৰিয়েচাৰ। কাষ্টাৰ্ড দ্য ড্ৰেগন এটা হিংস্ৰ জন্তুৰ নিচিনা দেখাত আছিল। হি হেড বিগ শাৰ্প টিথ, চোকা দাঁত আছিল। হি হেড স্পাইক অন দ্য টপ অফ হিম, মূৰৰ ওপৰত শুল আছিল। এণ্ড স্কেলছ আণ্ডাৰনেথ, তলৰ ফালে বাকলি আছিল। হিজ মাউথ ৱাজ লাইক এ ফায়াৰ প্লেচ, মুখখনত জুই আছিল, ফায়াৰ প্লেচ বুলি কৈছে। এণ্ড হিজ নোজ ৱাজ লাইক এ চিমনি, নাকটো চিমনিৰ নিচিনা। দেয়াৰ ৱেৰ ডেগাৰ অন হিজ টোজ, আৰু তাৰ ভৰিৰ আঙুলি ডেগাৰ থকা বুলি, অৰ্থাৎ নখকেইটাক কম্পেয়াৰ কৰিছে ডেগাৰৰ লগত, ডেগাৰ বুলি কৈছে। 6 নম্বৰ, ডেছক্ৰাইব দ্য ব্ৰেভাৰী অফ এভৰি ওৱান হু লিভড ইন দ্য হাউচ। বেলিণ্ডাৰ সৈতে বাস কৰা, অৰ্থাৎ বেলিণ্ডা সেই ঘৰটোত, লিটল হাউচত বাস কৰা সকলোৰে সাহসিকতা কেনেকুৱা আছিল? এনচাৰ, বেলিণ্ডা ৱাজ এজ ব্ৰেভ এজ এ বেৰেল ফুল অফ বিয়াৰ্ছ। বেলিণ্ডা এজাক ভালুকৰ সমান সাহসী বুলি কৈছে। এ বেৰেল ফুল অফ বিয়াৰ্ছ। ইংক এণ্ড ব্লিংক ৱেৰ ব্ৰেভ এনাফ টু চেছ লাইনছ এৱে। ইংক আৰু ব্লিংক যথেষ্ট সাহসী আছিল সিংহক খেদিবলৈ, অৰ্থাৎ সিহঁতে সিংহকো খেদিব পাৰিছিল। মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন ৰেজ। মাষ্টাৰ্ড কেনেকুৱা হৈছে? এটা টাইগাৰ খঙত থাকিলে যিমান সাহসী, সিমান সাহসী আছিল মাষ্টাৰ্ড। বাট কাষ্টাৰ্ড ড্ৰেগন ৱাজ এ কাৱাৰ্ড, কিন্তু কাষ্টাৰ্ডটো আছিল কি? ভয়াতুৰ। 7 নম্বৰ, বেলিণ্ডা টিকল হিম। বেলিণ্ডাক কুটকুটাই দিছিল। চি টিকল হিম আনমাৰ্চিবল, তাক নিষ্ঠুৰভাৱে কুটকুটাইছিল কাষ্টাৰ্ডক। হোৱাই, কিয়? এনচাৰ, বেলিণ্ডা টিকল হিম ছেভাৰেলি বিকজ। বেলিণ্ডাই তাক বহুতকৈ কুটকুটাই দিছিল কাৰণ দিছ ৱাজ হাৰ ৱে অফ টিচিং, এইটোৱে তাক জোকোৱাৰ ৱে আছিল, ৰাস্তা আছিল। এণ্ড মেকিং ফান অফ কাষ্টাৰ্ড ফৰ হিজ কাৱাৰ্ডনেছ, আৰু কাষ্টাৰ্ডৰ কাৱাৰ্ডনেছৰ কাৰণে তাক ধেমালি কৰিছিল। সি যে কাৱাৰ্ড আছিল, এইটোক লৈ কি কৰিছিল? জোকাই আছিল। 8 নম্বৰ, হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইট ছেফ কেজ। কাষ্টাৰ্ডে কিয় এটা নিৰাপদ ঠাইৰ বাবে চিঞৰিছিল? এনচাৰ, কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেজ। কাষ্টাৰ্ডে এটা নাইচ ছেফ কেজৰ বাবে চিঞৰিছিল। বিকজ, কাৰণ এভৰিবডি ইন দ্য হাউচ টিজড হিম, ঘৰৰ সকলোৱে তাক জোকাইছিল। এণ্ড মেড ফান উইথ হিম, তাৰ লগত ধেমালিও কৰিছিল। হি ৱাজ এ কাৱাৰ্ড, সি ভয়াতুৰ আছিল। হি লুক ফৰ কমফৰ্ট, সি আৰাম বিচাৰিছিল। এণ্ড ছেফটি, নিৰাপদ বিচাৰিছিল। ইন দ্য হাউচ, ঘৰত। টু হাইড দিয়াৰ, তাত লুকাবলৈ। ইন কেছ অফ এনি ডেঞ্জাৰ, যিকোনো বিপদতে লুকাবলৈ এটা নিৰাপদ স্থান বিচাৰিছিল।
9 number, why is dragon called cowardly? Dragonক কিয় cowardly কোৱা হয়, কিয় ভয়তুৰ কোৱা হয়? Answer, Custard. The dragon had big sharp teeth. এই ড্ৰেগনৰ চোকা দাঁত আছিল. He had spike on the top of him. তাৰ মূৰৰ ওপৰত শুল আছিল. And scales underneath, তলৰ ফালে বাকলি আছিল. His mouth was like a fireplace. তাৰ মুখখন জুইৰ নিচিনা, অৰ্থাৎ মুখখন জুই আছিল. And his nose like a chimney. নোজটো ধোৱা যোৱা চিমনিৰ বুলি কৈছে. There were dagger on his toes. আঙুলিকেইটা ফুৰি আঙুলিকেইটাত ডেগাৰ আছিল বোলে. Such a creature is supposed to be very strong and ferocious. তেনেকুৱা ধৰণৰ প্ৰাণী এটাক আমি কি বুলি ধৰোঁ? ষ্ট্ৰং, শক্তিশালী আৰু হিংস্ৰ বুলি ভাবোঁ. বাট হি ক্ৰাইড ফৰ এ নাইট ছেফ কেজ ফৰ ছেফটি. কিন্তু সি এটা নিৰাপদ ঠাইৰ বাবে চিঞৰিছিল. ডেট ইজ হোৱাই হি ইজ কল্ড কাৱাৰ্ডলি ড্ৰেগন. আৰু সেইবাবে তাক কি কোৱা হয়? কাৱাৰ্ডলি ড্ৰেগন বুলি কোৱা হয়. 10 নম্বৰ, হোৱাট ৱাজ দ্য নাষ্টি চাউণ্ড ডেট দে হাৰ্ড? সিহঁতে কি বেয়া শব্দ এটা শুনিছিল? এনচাৰ, দ্য নাষ্টি চাউণ্ড ডেট দে হাৰ্ড ৱাজ দ্য চাউণ্ড অফ এ পাইৰেট. সেই নাষ্টি চাউণ্ডটো আছিল এটা পাইৰেটৰ ক্লাইম্বিং অন দ্য উইণ্ডা, যি খিৰিকীত বগাইছিল টু এণ্টাৰ বেলিণ্ডাৰ ঘৰ সোমাবলৈ. 11 নম্বৰ, হোৱাই ডিড বেলিণ্ডা ক্ৰাই ফৰ হেল্প? বেলিণ্ডাই কিয় সহায়ৰ বাবে চিঞৰিছিল? এনচাৰ, বেলিণ্ডা ক্ৰাইড ফৰ হেল্প. বেলিণ্ডা সহায়ৰ বাবে চিঞৰিছিল when she saw the pirate with pistol both of his hands, a cutlass bright in his teeth. যেতিয়া তাই পাইৰেটক দেখিছিল আৰু পাইৰেটৰ দুইখন হাতত পিষ্টল দেখি লগতে মুখত এখন কাটলাছ অৰ্থাৎ তৰোৱাল দেখি বেলিণ্ডাই চিঞৰিছিল সহায়ৰ বাবে. 12 নম্বৰ, হাউ অৰ হোৱাট ডিড দে ৰিয়েক্ট when they saw the pirate? যেতিয়া পাইৰেটক দেখিছিল সিহঁতে কেনেকৈ ৰিয়েক্ট কৰিছিল বা কি কৰিছিল? এনচাৰ, when the pirate came, বেলিণ্ডা cried for help. যেতিয়া পাইৰেট আহিছিল বেলিণ্ডা সহায়ৰ বাবে চিঞৰিছিল and became pale with fear. আৰু ভয়তে কলা পৰি গৈছিল, হেতা পৰি গৈছিল. মাষ্টাৰ্ড fled with a terrified yelp. মাষ্টাৰ্ডে ভয়তে চিঞৰি পলাইছিল. Ink trickled down to the bottom of the household. ইংকে হাউচ হোল্ডৰ তলৰ ফালে সোমাই গৈছিল. Blink disappeared in his mouse hole. ব্লিংকো নোহোৱা হৈছিল, মাউচ হোলত সোমাইছিল. বাট কাষ্টাৰ্ডে জাপ মাৰিছিল টু এটাক দ্য পাইৰেট. পাইৰেটক আক্ৰমণ কৰিবলৈ. এণ্ড শ্ব'ড হিজ পাৱাৰ. আৰু তাৰ সাহসিকতা, তাৰ ক্ষমতা দেখুৱাইছিল. 13 নম্বৰ, হাউ ৱাজ দ্য পাইৰেট লুক? পাইৰেটটো দেখাত কেনেকুৱা আছিল? তাৰ এপিয়াৰেঞ্চ কেনেকুৱা? এনচাৰ, দ্য পাইৰেট হেড পিষ্টল বোথ অফ হিজ হেণ্ডছ. পাইৰেটৰ দুয়োখন হাততে পিষ্টলছ আছিল. হি হেল্ড এ কাটলাছ ব্ৰাইট ইন হিজ টিথ. দাঁতেৰে এখন তৰোৱাল ধৰি লৈ আহিছিল. হিজ বিয়াৰ্ড ৱাজ ব্লেক. তাৰ দাড়িকেইডাল ক'লা আছিল. ইট ছিগনিফাইজ ডেট হি ৱাজ য়ং. এইটোৱে কৈছিল যে দাড়িকেইডাল যে ক'লা বুলি কৈছিল কি বুজাইছে? তো য়ং আছিল, ডেকা আছিল, অৰ্থাৎ পাৱাৰফুল আছিল. বাট ওৱান লেগ ৱাজ উডেন. কিন্তু এখন ভৰি কাঠৰ আছিল. ইট ৱাজ ক্লিয়াৰ ডেট হিজ ইণ্টেনশ্যন ৱাজ নট গুড. কিন্তু তাৰ ইণ্টেনশ্যন, তাৰ অভিপ্ৰায় ভাল নাছিল. আজি চাবা কোনোবা এজন যেতিয়া পিষ্টল লৈ আহিব, ডেগাৰ লৈ আহিব, তাৰ ইণ্টেনশ্যন ভাল হ'ব পাৰে নেকি? তাৰ ইণ্টেনশ্যন ভাল নহয়, তাৰ অৰ্থ ভাল নাছিল. 14 নম্বৰ, ডেছক্ৰাইব দ্য ফাইট বিটুইন দ্য কাষ্টাৰ্ড এণ্ড দ্য পাইৰেট. কাষ্টাৰ্ড আৰু পাইৰেটৰ মাজত যিটো ফাইট হৈছিল এইটো বৰ্ণনা কৰ. অলৰেডি এইটো মেট্ৰিকত আহি গৈছে. এনচাৰ, কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন ৱেণ্ট এট দ্য পাইৰেট লাইক এ ৰবিন এট এ ৱাৰ্ম. কাষ্টাৰ্ড ইঞ্জিনৰ নিচিনা চাউণ্ড কৰি পাইৰেটৰ তাত ৰবিন চৰাইৰ নিচিনাকৈ উৰি গৈছিল. ৰবিন চৰাই ৱাৰ্ম ধৰিবলৈ যেনেকৈ জাষ্ট ৱাৰ্মটো লয় আৰু গুচি যায়, ঠিক তেনেকৈ পাইৰেটে একো চোৱা নাছিল, ডাইৰেক্ট পোনে পোনে ষ্ট্ৰেইট কাৰ ওচৰত এটাক কৰিবলৈ গুচি গৈছিল, পাইৰেটৰ ওচৰত গুচি গৈছিল. দ্য পাইৰেট গেভ ডেট বেলিণ্ডাছ ড্ৰেগন. বেলিণ্ডাৰ ড্ৰেগন দেখি পাইৰেটৰ হতাশ হৈছিল, মুখ মেলিছিল. এণ্ড গাল্প চাম গ্ৰছ ফ্ৰম হিজ পকেট ফ্লেগন. আৰু পকেটৰ পৰা কিছুমান উলিয়াই তেওঁ কেইটুকমান গ্ৰছ খাইছিল. হি ফায়াৰ টু বুলেটছ. তেওঁ দুটা গুলি মাৰিছিল, বাট ডিড নট হিট. কিন্তু সেইকেইটা লগা নাছিল. এণ্ড কাষ্টাৰ্ড গবল হিম এভৰি বিট. কাষ্টাৰ্ডে তাক গোটেইখিনি গিলিছিল. 15 নম্বৰ, হাউ ডিড কাষ্টাৰ্ড প্ৰুভ ডেট হি ৱাজ নট এ কাৱাৰ্ড? কাষ্টাৰ্ডে কেনেকৈ প্ৰমাণ কৰিছিল তেওঁ যে এটা ভয়তুৰ প্ৰাণী নাছিল? এনচাৰ, কাষ্টাৰ্ড প্ৰুভ ডেট হি ৱাজ নট এ কাৱাৰ্ড বাই গবলিং আপ দ্য পাইৰেট অফ হোম অল ৱেৰ এফ্ৰেইড. কাষ্টাৰ্ডে সেই পাইৰেটক গিলি এটাক কৰি আক্ৰমণ কৰি প্ৰমাণ কৰিছিল আৰু যাক সকলোৱে
ভয় কৰিছিল 16 নম্বৰ How did Belinda and other pets behave after the caster ate the pirate? পাইৰেটক খোৱাৰ পিছত বেলিন্দা লগতে বাকীবোৰে কেনেদৰে আচৰণ কৰিছিল এইটো 2019ত আহি গৈছে এনসাৰ বেলিন্দা এম্ব্ৰেক কাষ্টাৰ্ডক খাবতি ধৰিছিল বিকজ হি হেড সেভ কাৰণ হি বচাইছিল সকলোকে এভৰিৱান বাই কিলিং দ্য পাইৰেটটোক মাৰি মাষ্টাৰ্ড লিক হি মাষ্টাৰ্ডে তাক চেলেকিছিল টু শ্ব' হিজ এফেকশ্যন তাৰ মৰম দেখুৱাই ইংক এণ্ড ব্লিংক ডিড জাইৰেট এৰাউণ্ড দ্য ড্ৰেগন হেপিলি ইংক আৰু ব্লিংকে জাইৰেট বৃত্ত আকাৰ অৰ্থাৎ কি ড্ৰেগনৰ চাৰিওফালে ঘূৰিছিল আনন্দত 17 নম্বৰ ডিড কাষ্টাৰ এক্সেপ্ট হিজ কাৱাৰ্টেজ এণ্ড দেয়াৰ ব্ৰেভাৰী কাষ্টাৰ দ্য ড্ৰেগনে তাৰ যিটো ভয়টোৰ গুণটো আৰু সিহঁতৰ সাহসিকতা মানি লৈছিল নে গ্ৰহণ কৰিছিল নে এনচাৰ ইয়েছ আফটাৰ কিলিং দ্য পাইৰেটক মৰাৰ পিছতো কাষ্টাৰ এক্সেপ্টেড ডেট কাষ্টাৰ্ডে মানি লৈছিল গ্ৰহণ কৰিছিল যে হি ৱাজ কাৱাৰ্ড সিহঁত ভয়ত তুলিছিল এণ্ড এভৰি ওৱান ইজ ব্ৰেভাৰ দেন হিম আৰু সকলোৱে তাতকৈ কি আছিল সাহসী আছিল এই কথাটো মানি লৈছিল এইখিনি কুৱেশ্যন এনচাৰ্ছ এইটো পয়েমৰ তোমালোকে এই কুৱেশ্যন এনচাৰ্ছখিনি ধুনীয়াকৈ লাৰ্ণ কৰা কুৱেশ্যনটো হয়তো সলাই দিব পাৰে কিন্তু যিখিনি কুৱেশ্যন তোমালোকক দিলোঁ ইয়াৰ ভিতৰত 100% কমন থাকিব বুলি মই কৈছোঁ হয়তো আজি মই তোমালোক কুৱেশ্যন মোৰ হিচাপত কুৱেশ্যন কৰিছোঁ এক্সামিনাৰ কেনেকৈ কুৱেশ্যন কৰে নাজানো কিন্তু কথা এইখিনিয়েই থাকিব ঠিক আছে তোমালোকে পয়েমটো ভালকৈ পঢ়িবা কাৰণ তাৰ পৰা ৰাইমিং ৱৰ্ডছ আহিবই